নমস্কাৰ নেশ্যনেল পেনশ্যন স্কিম অৰ্থাৎ NPS ক্ষেত্ৰত কৰ্মচাৰীৰ কাৰণে আহিছে বৃহৎ সুখবৰ। এতিয়া NPS গ্ৰাহকে 85 বছৰ বয়সলৈকে NPS থাকিব পাৰিব। এটা ডাঙৰ পদক্ষেপ লৈ চৰকাৰে NPS থাকিবলৈ সৰ্বোচ্চ বয়স 75 বছৰৰ পৰা 85 বছৰলৈ বৃদ্ধি কৰিছে। বেচৰকাৰী আৰু চৰকাৰী গ্ৰাহক দুয়োটাৰে বাবে এই নিয়ম প্ৰযোজ্য হ'ব। যিটো পূৰ্বতে 75 বছৰলৈকে থাকিব পাৰিছিলে, এতিয়া 10 বছৰ আৰু বৃদ্ধি কৰি 85 বছৰলৈকে থাকিব পাৰিব। ইয়াৰ দ্বাৰা বেচৰকাৰী আৰু চৰকাৰী যি NPS গ্ৰাহক তেওঁলোক উপকৃত হ'ব পাৰিব। ইয়াৰ উপৰিও NPS উইথড্ৰলৰ ক্ষেত্ৰতো বহুকেইটা সংশোধন আনিছে, যাৰ দ্বাৰা বেচৰকাৰী আৰু চৰকাৰী সকলো উপকৃত হ'ব। দ্বিতীয়টো আপডেট হৈছে 20% বাৰ্ষিকী ক্ৰয়ৰ নিয়ম। ছুপাৰ এনুৱেশ্যন আৰু আন কিছুমান চৰ্তত বেচৰকাৰী খণ্ডৰ গ্ৰাহকে এতিয়া তেওঁলোকৰ মুঠ কৰ পাছৰ 20% অৰ্থাৎ একুমুলেটেড পেনশ্যন ৱেল্থ APWৰ পৰা বাৰ্ষিকী ক্ৰয় কৰিব পাৰিব। আগতে এজন ব্যক্তিয়ে তেওঁলোকৰ সঞ্চিত কৰ পাছৰ 5 লাখতকৈ অধিক হ'লে ছুপাৰ এনুৱেশ্যনত তেওঁলোকৰ কৰ পাছৰ 40%ৰ পৰা বাৰ্ষিকী ক্ৰয় কৰিবলগীয়া হৈছিল। গতিকে এতিয়া সেইটো কম কৰি 20% কৰিছে, যাৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব পাৰিব। অৱসৰ সময়ত সম্পূৰ্ণ উলিওৱাৰ সীমা চৰকাৰী আৰু ব্যক্তিগত দুয়োটা গ্ৰাহকৰে বাবে NPS কৰ পাছত 8 লাখ টকা পৰ্যন্ত হ'লে 100% উলিওৱাৰ অনুমতি দিয়া হৈছে। অৰ্থাৎ তেওঁলোকৰ যদি 8 লাখ টকালৈকে হয়, তেনেহ'লে তেওঁ চৰকাৰী কৰ্মচাৰী হওক বা ব্যক্তিগত কৰ্মচাৰী হওক 100% তেওঁ উইথড্ৰ কৰিব পাৰিব, উলিয়াব পাৰিব। পূৰ্বৰ নিয়মৰ তুলনাত এই উচ্চ থ্ৰেছহোল্ডে অৱসৰৰ সময়ত কম সঞ্চয় থকা অৱসৰপ্ৰাপ্তসকলক উপকৃত কৰে আৰু বলপূৰ্বক বাৰ্ষিকী ক্ৰয় হ্ৰাস কৰে। অৰ্থাৎ আগতে যিটো 40% ক্ৰয় কৰাটো বাধ্যতামূলক আছিলে বা 20%ৰ ক্ষেত্ৰত আছিলে, সেই যিটো ষ্টেপ সম্পূৰ্ণ উঠাই দি 100% তেওঁলোকে উইথড্ৰ কৰিব পাৰিব। বাৰ্ষিকী প্ৰয়োজনীয়তাৰ মূল পাৰ্থক্য চৰকাৰী আৰু ব্যক্তিগত NPSৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ'ল বাধ্যতামূলক বাৰ্ষিকীৰ প্ৰয়োজনীয়তা। চৰকাৰী গ্ৰাহকসকলে সাধাৰণতে তেওঁলোকৰ NPS কৰ পাছৰ 40% ব্যৱহাৰ কৰি বাৰ্ষিকী কৰিব লাগিছিল। অৰ্থাৎ তেওঁলোকে 40% বাধ্যতামূলকভাৱে তেওঁলোকে কৰ কৰিবলগীয়া হৈছিলে উইথড্ৰ কৰাৰ সময়ত। 60%হে তেওঁলোকে উলিয়াব পাৰিছিলে। গতিকে এই ক্ষেত্ৰতো কিছু শিথিলতা আহিছে। চৰকাৰী গ্ৰাহকসকলে সাধাৰণতে তেওঁলোকৰ NPS কৰ পাছৰ 40% ব্যৱহাৰ কৰি বাৰ্ষিকী ক্ৰয় কৰিব লাগিব, যদিহে কৰ পাছে 12 লাখ টকাৰ সীমা অতিক্ৰম কৰে। অৰ্থাৎ 12 লাখ টকালৈকে এই সময়সীমাটো কমাই দিয়া হ'ল। ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ গ্ৰাহকসকলে মাত্ৰ 20% বাৰ্ষিকীকৰণ কৰিব লাগিব, যাৰ ফলত তেওঁলোকৰ সঞ্চয়ৰ বহুত বৃহৎ অংশ উলিয়াব পাৰিব। গতিকে 12 লাখ টকাৰ অতিক্ৰম কৰিলে তেওঁলোকে 40% চৰকাৰী কৰ্মচাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত সেইটো 20%লৈ হ্ৰাস কৰি দিয়া হ'ল। গতিকে তেওঁলোকৰ যথেষ্টখিনি সঞ্চয়ৰ তেওঁলোকে টকা উলিয়াব পাৰিব। আৰু চৰকাৰী আৰু ব্যক্তিগত দুয়োটা গ্ৰাহকে 8 লাখ টকাৰ পৰা 12 লাখ টকালৈ স্লেবৰ অধীনত পৰে। অৰ্থাৎ 8 লাখৰ পৰা 12 লাখ। এই ৰেঞ্জৰ গ্ৰাহকে 8 লাখৰ পৰা যিটো 12 লাখৰ ক্ষেত্ৰত চৰকাৰী হওক বেচৰকাৰী হওক, তেওঁলোকে 6 লাখ টকা পৰ্যন্ত আগতীয়াকৈ উলিয়াব পাৰিব আৰু বাকী থকা ধন বাৰ্ষিকী পদ্ধতিগতভাৱে উলিওৱাৰ জৰিয়তে তেওঁলোকে প্ৰদান কৰিব পাৰিব। আৰু এই স্লেব ভিত্তিক ব্যৱস্থাই স্পষ্টতা আৰু একাকীয়তা আনে। গতিকে এই ক্ষেত্ৰত এটা সুবিধা হৈছে। মৃত্যু আৰু পৰিয়াল সুৰক্ষাৰ নিয়ম প্ৰস্থানৰ পূৰ্বে মৃত্যুৰ ক্ষেত্ৰত ব্যক্তিগত NPS গ্ৰাহক কৰ পাছৰ 100% মনোনীত বা আইনী উত্তৰাধিকাৰী দিয়া হয়। গতিকে এইটো আপোনালোকে ইতিমধ্যেই জানে যে ব্যক্তিগত NPS গ্ৰাহকৰ কৰ পাছৰ 100% মনোনীত বা আইনী উত্তৰাধিকাৰী দিয়া হয় মৃত্যুৰ ক্ষেত্ৰত বা এই ক্ষেত্ৰতো আপোনালোকে ইতিমধ্যেই অৱগত হৈছে। গতিকে এই ক্ষেত্ৰত ব্যক্তিগত NPS গ্ৰাহক কৰ পাছৰ 100% মনোনীত বা আইনী উত্তৰাধিকাৰীক প্ৰদান কৰা হয়। গতিকে প্ৰস্থানৰ পূৰ্বে যদি তেওঁৰ মৃত্যু হয়, গতিকে পৰিয়ালৰ সুৰক্ষাৰ ক্ষেত্ৰত এইখিনি ধ্যান দিয়া হয়। চৰকাৰী NPS গ্ৰাহক কৰ পাছৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি বাৰ্ষিকী প্ৰয়োজনীয়তা প্ৰযোজ্য। নিৰুদ্দেশ হোৱা গ্ৰাহকৰ বাবে দুয়োটা শিতানে এতিয়া পৰিয়ালসমূহক 20% অন্তৰ্বৰ্তীকালীন সকাহৰ অনুমতি দিয়ে। যদি নিৰুদ্দেশ হয় গ্ৰাহকজন, তেনেহ'লে দুয়োটা শিতানতে চৰকাৰী হওক বেচৰকাৰী হওক পৰিয়ালসমূহক 20% অন্তৰ্বৰ্তীকালীন সকাহৰ তেওঁলোকক অনুমতি দিয়ে। গতিকে আজিৰ এইটো ভিডিঅ'ত আমি NPSৰ উইথড্ৰলৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা যে আহিছে চৰকাৰী আৰু বেচৰকাৰী ক্ষেত্ৰত কেইবাটাও স্লেব অনুসৰি এনুইটি ক্ৰয়ৰ ক্ষেত্ৰতে হওক,
এই ক্ষেত্ৰত আপোনালোকক কিছু তথ্য অৱগত কৰালোঁ। পৰৱৰ্তী সময়ত আমি অধিক তথ্য আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।